জাগিৰোডত পশুখাদ্যৰ পৰিপূৰক সংযোজন মিনাৰেল মিক্সাৰ প্ৰস্তুতৰ মজলীয়া উদ্যোগৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। মাংগলিক পূজা অৰ্চনাৰে আধাৰশিলা স্থাপনৰ পিছতেই এখন সভাত গোপালকসকলক সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত প্ৰায় 50 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই প্ৰকল্প। দুমাহৰ ভিতৰতে চিটামিন নামেৰে মিনাৰেল মিক্সাৰ পশু খাদ্য বজাৰত উপলব্ধ হোৱাৰ আশা প্ৰকাশ কৰিছে সীতা জখলাৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মা। মুখ্যমন্ত্ৰী সমগ্ৰ গাঁও উন্নয়ন যোজনাৰ অধীনত আমাৰ সীতাজখলে 5 কোটি টকা পাবলৈকে সক্ষম হৈছিলে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্য পৃষ্ঠপোষকতাত তাৰেই অংশস্বৰূপে আজি আমাৰ এটা মিনাৰেল মিক্সাৰ প্লান্ট আমি আৰম্ভ কৰিলোঁ। ইয়াতে গৰু বা আমাৰ পশুৱে যাতে ভাল খাদ্য খাব পাৰে, মিনাৰেলছ খাব পাৰে, উচিত খাদ্য খাব পাৰে, তাৰ কাৰণে সীতাজখলাই ব্যৱস্থা কৰিছে। সীতাজখলাৰ লগত মোৰ বহু পুৰণি সম্পৰ্ক, আমাৰ গৌৰৱ, আমাৰ চিনাকি। সীতাজখলা উত্তৰণ হওক তাৰ কাৰণে কামনা কৰিছোঁ। অনুষ্ঠানটো ভালদৰে কৰিবলৈকে সকলোকে আহ্বান জনাইছোঁ।